জামুগুৰিহাটৰ ৰঙাচকুৱাত ভোগালী বিহু উপলক্ষে ক্ৰিকেট খেল আয়োজন কৰা হয়। জামুগুৰিহাটৰ ৰঙাচকুৱাত ভোগালী বিহু উপলক্ষে আজি অনুষ্ঠিত হয় এখন প্ৰীতি ক্ৰিকেট খেল। ৰঙাচকুৱা ব্যৱসায় সন্থাৰ উদ্যোগত ৰঙাচকুৱা খেলপথাৰত অনুষ্ঠিত ক্ৰিকেট খেলখনত প্ৰতিদ্বন্দ্বিতা কৰে বৈশ্য ষ্ট'ৰ আৰু বৰুৱা মাৰ্কেট নামৰ ক্ৰিকেট দল দুটাই। যুৱ ব্যৱসায়ী লীলা বৰুৱা আৰু সুনীত বৈশ্যৰ বিশেষ তৎপৰতাত 2020 এদিনীয়াকৈ আয়োজিত খেলখনত টছ জিকি প্ৰথম বেটিং কৰে বৰুৱা মাৰ্কেট ক্ৰিকেট দলৰ খেলুৱৈসকলে। अच्छी बॉलिंग इसी तरह से बॉलिंग करना होगा। জয়তে মই সকলোকে ভোগালী বিহুৰ আন্তৰিক ওলগ জনালো। ভোগালী বিহুৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ৰঙাচকুৱা হাইস্কুল খেলপথাৰত আমাৰ খেলখন আজি এখন ভাতৃত্বপূৰ্ণ ক্ৰিকেট খেলৰ আয়োজন কৰিছে আমাৰ বৈশ্য ষ্ট'ৰ আৰু বৰুৱা ষ্ট'ৰ দুজন স্বত্বাধিকাৰীয়ে। বৈশ্য ষ্ট'ৰে স্পন্সৰ কৰিছে ৰঙাচকুৱা জুনিয়ৰ টিমটোক আৰু বৰুৱা ষ্ট'ৰে স্পন্সৰ কৰিছে ৰঙাচকুৱা ছিনিয়ৰ টিমটোক। আমি আজি ভোগালী বিহু উপলক্ষে এখন বন্ধুত্বমূলকভাৱে প্ৰীতি ক্ৰিকেট খেল আমি 20 অভাৰৰ আজি খেলি আছোঁ। এই খেলখনত প্ৰথমে টছ জিকি পেলাই আমি ৰঙাচকুৱা ছিনিয়ৰ টিমে টছত জিকি পেলাই বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ আৰু জুনিয়ৰ টিমে ফিল্ডিং কৰি আছে বৰ্তমান। এই সম্প্ৰীতিভাৱে আমি যিখন খেল আজি আমি ইয়াত অনুষ্ঠিত কৰিছোঁ এই সম্প্ৰীতিৰ বাৰ্তাটো যাতে সকলোলৈকে যাওক, আমাৰ এই ৰঙাচকুৱা অঞ্চলবাসীৰ লগতে সমূহ ৰাইজলৈ যে এখন আমি ভোগালী বিহু উপলক্ষে সৌহাৰ্দ্যমূলক এখন খেল আমি আয়োজন কৰা এইটো সকলোৰে বাবে আমি কামনা কৰিছোঁ। কিমান বছৰ ধৰি আমি বিগত 4 বছৰ ধৰি এই খেলখন আমি আয়োজন কৰি আহিছোঁ। ইয়াতে দৰ্শকো যথেষ্ট দেখা গৈছে, যথেষ্ট দৰ্শক আমাৰ সহায় জনায় খেলখনৰ প্ৰতি। देखना होगा ये 6 रन, ठीक है। इसी तरह से बल्लेबाज को प्रदर्शन दिखाना होगा। अभी धीरे धीरे बढ़ता हुआ इसको, हालांकि इस ओवर पर रंग रूप बदल चुके हैं भैया। धनराज बल्लेबाज ব্যুৰ' ৰিপৰ্ট অসম টুডে।